শোণিতপুৰ জিলাৰ তেজপুৰৰ নিকটৱৰ্তী বিহগুৰিৰ পৰা পশ্চিম গাভৰু কাৱৈমাৰী অঞ্চলৰ প্ৰায় 11 গৰাকী কাৰাটে প্ৰতিযোগীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰাটে চেম্পিয়নশ্বিপত লাভ কৰিছে সৰ্বমুঠ 10টা সোণৰ খাৰু, সৰ্বমুঠ 10টা ৰূপৰ পদকৰ উপৰিও ব্ৰঞ্জৰ পদক। এই খবৰত উৎফুল্লিত অঞ্চলটোৰ ৰাইজে পদক বিজয়ী প্ৰতিযোগীসকলক নিজা অঞ্চলত আহি উপস্থিত হোৱাৰ অন্তত ঢোলে ডগৰে গায়ন বায়নেৰে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আদৰি আনে নিজ নিজ গাঁৱলৈ। উল্লেখ্য যে যোৱা 30 মে আৰু 1 জুন তাৰিখে দুদিনীয়াকৈ দাৰ্জিলিঙৰ গোৰ্খা ৰংগমঞ্চ ভৱনত আয়োজিত হয় 27তম সৰ্বভাৰতীয় বাৰুকাই ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপ। এই সৰ্বভাৰতীয় প্ৰতিযোগিতাত 45 কেজি অনুৰ্ধ কাৰাটেত অংশগ্ৰহণ কৰি এই বৃহত্তৰ অঞ্চলটোৰ প্ৰায় 11 গৰাকীকৈ খেলুৱৈয়ে লাভ কৰে সোণ, ৰূপ আৰু ব্ৰঞ্জৰ সৰ্বমুঠ 21টাকৈ পদক। অঞ্চলটোৰ কাৰাটে প্ৰশিক্ষক ভাস্কৰজ্যোতি নাথ আৰু তন্ময় নাথৰ নেতৃত্বত সৰ্বভাৰতীয় প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী দলটো চাৰুণ্যা ডেকা কাশ্যপে 2টা সোণৰ পদক, টাবু বড়োৱে 2টা সোণৰ পদক, চয়ন বৰুৱাই 2টা সোণৰ পদক, প্ৰিয়াশা দাসে 1টা সোণৰ পদক, প্ৰাণজিৎ সুতে 1টা সোণৰ আৰু 1টা ব্ৰঞ্জৰ পদক, ৰিচা ৰাভাই 1টা সোণৰ আৰু 1টা ব্ৰঞ্জৰ পদক, কনকনা বড়ো, শশাংক হাজৰিকা আৰু ৰিম্পী দেৱীয়ে 2টাকৈ ৰূপৰ পদক আৰু দিবাকৰ বড়োৱে 1টা ৰূপৰ পদক জিনিবলৈ সক্ষম হয়। জিলাখনৰ ক্ৰীড়া ক্ষেত্ৰলৈ গৌৰৱৰ বতৰা কঢ়িয়াই সৰ্বভাৰতীয় পৰ্যায়ত জিলিকি উঠা উদীয়মান কাৰাটে খেলুৱৈসকলক অঞ্চলটোৰ বিভিন্ন দল, সংগঠন আৰু ৰাইজে হিয়া ভৰাই অভিনন্দন জ্ঞাপন কৰাৰ লগতে পৰৱৰ্তী সময়ত এই বিজয়ৰ ধাৰা অব্যাহত ৰখাৰ বাবে স্নেহাশীষ যাচে।